আপোনাক আঞ্জা দিম দক কি দিবা এক খোপা কচু কাটি আনছি মাই ও কচু শুৱে শুৱে মোৰ দাঁত তেজ আনি দিব বোলে ভাল 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 কচুত আইৰণ থাকে ক'লা কচু হ'লে বেছি ভাল এনকে তেজ পানী ভাল হৈ থাকিলে বোলে মই মায়াক হ'ব পাৰিম ডাক্তৰ খুৰা কৈছি নহয় কালি হলিও যি প্ৰেমলতাৰ দৰে বয়া বেমাৰটো নহ'ল কি বেয়া বেমাৰটো নহ'ল প্ৰেগনেঞ্চি বেমাৰটোহে কম বাইদি হ'লেও ভগৱানে যি মোক সহায় কৰিছে আহ দক দাদা নেদাও কি করবি এটা আনছিল আনা নাই কি হল এটা দাদা হলছি কোথায় বইনাকল লাঠি খসালা কে যা করছে তোর তিলক দোকানিয়ে সবজির বেপারজি দেই এই প্রেমলতার কেসটু টাকা 10টা আনছিল ও তাকে গুচ্ছি ভাই এটা নেটবি কিয়া তার আগর দোকানখান নাই তো সবজির দোকান দি চলি আছে কিয়া দিমে সবকে পয়সা ঘুরে দিবা গেলি হাতত থাকবাও তো লাগবো কিমান টাকা খরচ গেল মই খালি সেই টাকার ভাগ লো নাই দে ভাগাবাক গেলি টাকা থাকলি ডাকুয়ান মানুহকেইটাক দেখোন ঘূৰে দিলো দুৰ্বল মানুহকেইটাকহে ঘূৰাই দিয়া নাই সেইখিনিতো খৰচে হ'ল আজি এক টকা খাবাক গেলি সেই পইচা কিন্তু নাই ভাই আজি পয়সা নহকে খাবা পাম তো কেংকে মিহিৰা মেছে চকুতে আছে মাতি আইছো তো আজি সি সদায় সদায় সি কিয়া খুৱাব খোৱাব ৰহে 2 নম্বৰটোৰ কথা ঘৰত কৈ দিম বুলি কলি হ'ল সদায় আৰু একে কথাকে কবি না কিয়া বলা দা কিয়া কৰবা দা বহি আছ ক'ত গৈছিলি তই চাকৰি যাব বুলি কৈছিলি দেখোনে আমাৰ চিন্তা নাই পুৱা ৰিজাইন দিলি ভাটিবেলা এটা নতুন চাকৰি পায় আগতটোত পালাং পুলুংকে বহুত গেল আজি এটা নতুন চাকৰিত জইন কৰি আছো আৰু জইন কৰিয়ে তোৰ এটাত পৰিলো কিয়ৰ কুৰত পল্লি কোন নহয় হা তোৰ কুৰত নপৰাকেও দেখা নাই ৰ ভালকে ভাবি যাবা গেলি তই মস্ত কুৰত পইচা হাও কি কলা তই যে তিৰি থাকোতে বেলেগক ভাল পালি তই সেই কুৰত পৰা কথা কৈছা তই কুৰত পইচা তো আৰু সেই কুৰত পৰাৰ হৈ মাজু এটা খুৱাব লাগে অ' দাদা কমবাই যাবা হলছি অকমান আহো নাওমান মই ইয়াতে বহিব পাৰিম না বহা নহ'লে আপুনি যাক চাবি পাত মোক দি যাক মই তালাটো মাৰি থৈ দিম দক কি হৈছে তোমাৰ কাৰ পৰা এনেকে লুকাবলৈ বিচাৰিছা মাই মোক বিচৰিব জানে না নাজানো বাৰু ঘটনাটো কি অকণ মোক বুজাই কোৱাচোন আমাৰ সন্মুখৰ ঘৰৰ শেৱালিহঁতৰ ঘৰৰ কথা কৈছা তাৰে কাষৰ ঘৰৰে সুনন্দজি এই সুনন্দৰ মাক আহিছে আমাৰ তাকে তাৰপিছত মায়ে হাঁদো তাকে যাই ফেলে গাখীৰ দিয়া চাহ খাই থাকে না মস্ত আলাদ মস্ত কি আলাদ হে ইয়ে খানা পুটকা আত্মীয়তা বাৰু তুমি পলালা কিয় চাহ দিয়াৰ ভয়তে ইয়ে চাহ দিলো চাহ দিবে যাওঁতে টানা যোৱাকৰ ফালৰ বোলে কোনোবা আলহী আহিব হাতত বোলে 1 টকাও নাই হেড ধৰি মাইক টাকা ধাৰে সুধবা আইছি পাবলগীয়া আছে নেকি নাই ধাৰে হাত বাইছি এ ৰাম খুইদেউ ক'ৰ পৰা ধাৰে দিব হেড ধৰিটো পলাইছো মোক সিদিনা পুলিচ ঘূৰাই দিয়া টাকা 500 যদি মাই দিবা কয় মই গোটা মৰি যাবা লাগব নকয় নেকি আকৌ কবা নৰে মাইৰ কথা ও পৰ ঘৰে ঘৰে গাখীৰ দিয়া চাহ খাই ফুৰে না পৰ ঘৰত যদি বাংনা দি মাই হবিজ কৰিব খোজে মোৰ গোটা মাথা চাথা নষ্ট হৈ যাব অ'কে তুমি থাকা তলাটোতে 4 পাত লাগি আছে যোৱাৰ সময়ত মাৰি থবা পিছে এটা কথা নহয় খুইদেউ তোমাক নামাতিব মাতবো ইয়া হাঙুৱাই বিচৰিব কুৱাৰ পাৰে খালৰ পাৰে ইয়াতে কিন্তু বিচৰি নাহে তোমাৰ বহুত বুদ্ধি আছে দেই ঠিক আছে মই আহোঁ যাক তামাম বুঝি ভাই ক'বা লাগে নাই কিলা কোৱা এইটো এলিলোৱা এতিয়া নতুন এটা ধৰিমহে এইটো আৰু তোৰ কি নিচাই ভাই এনাই এনজয় কৰি ফুৰো হা বেছি এনজয় কৰা তই আকলা এনজয় কৰা ইটা হলা আৰু মোকো এনজয় কৰ মানে মাজু এটা দি হাও দুটা মাজু শুই আছো আৰু না আৰু এটা কো 3টা হ'ব 3টা 7টালৈ কথা নাই জিতে লগ পাওঁ জিতে খুৱাব লাগিব শুনছে নে হেডচাৰ যাই গুৱাহাটী উঠছে লগত প্ৰেমলতা ভাই খবৰ কিমান দিবাৰ পেটি খবৰ আমি আগে জানো বাইদেউ অপহৰণৰ পৰা আহিল না প্ৰেমলতা আইছি লগত এটা বেমাৰো আনছি হাও কি বেমাৰ হা কিবা সেই ডেংগি চেংগি নেকি হা নহয় হে প্ৰেমলতাৰ নতুন বেমাৰ হৈছে প্ৰেগনেঞ্চি মানুহবিলাকক চব ভাল বুলি ভাবো চব একে হাৰামি হৈ যা কাকা তুমি ঠিকে কৈছ তুমিও বোলে হাৰামি কাম কৰি ফুৰা হে বাপু কি ঘৰত তিৰি থাকোতে বাহিৰত বোলে ঘটৰ মটৰ কৰি ফুৰা হে কি হা দাদা অংক কৈছ না কি তো নাই হাফিজ কাকাও তোমাৰ লগত এইটো ধৰে না কি কি ধৰা কথা ক'লা
আহি আছো ৰবা বুজে দিম এ ৰ কোক পল তই আহি আছো দে যোৱাৰ আগতে মালটোৰ দাম দি যা আহি আছো দে অ আহিবি কিন্তু এই ভাজক ভাজক যদি পল ভজাও দিম বাচা মায়ে বাইপে ঘৈণীয়ে চবৰে আগত কম কিন্তু আহি আছো দে কেনে কৰ হা অ নানলি মল্লি কিন্তু এটা অ অ' মাই সুনন্দৰ মাকটো গেল না গেল তই ক'ত গৈছিলি আছলো ৰ'ব একঠেত সুনন্দৰ মাকটো যাওক গেলি ৰৈছিলো মোৰ মস্ত ভয় লাগছিল হে কিহৰ ভয়ে আপোনাক টাকা ধাৰে খোজ বনাইছিল চাচোন চা টাকা ধাৰে খুজবা জাগা পাইছি আমাক কিবা মাহাজন বুলি ভাবে নাকি ও আমাৰ এখেতে নাইট ডিউটি কৰাৰ পেৰে ভাবে আনপা দক তোৰ আৰু কিয় ভয় লাগা বুলি ক'লি পুলিচ ঘূৰাই দিয়া 500 টকাটো যদি খোজে আপুনি যদি মোক দিবা কোৱে কি হ'ব ও গুৰি কুৰিয়া চিনি পাইছ না মই হৰেণ মাছ বেপাৰী অ দে বহে বাবা হ'ব দা ঐ এখন মাজা গুৰি কিহৰ মাছে খহা আশা যাৰা মোৰ 2 কেজিৰ বোকা ওৱে তো কোনে দি পঠাইছি এ ময়ে লৈ আহিলো দা পইচা নহয় হা খাবা লাগে কেতিয়াবা মাছটো ৰাখা আৰু টকা 500 দে কিহৰ টাকা 500 বৈৰেৰে থানাত যি কলাক অপু হৰেণে প্ৰেমলতাক অপহৰণ কৰছি তেতিয়াৰ পাই মোক কাষ্টমাৰ গিলা ভয় কৰা হয় মই বোলে অপহৰণকাৰী আজি মাছ আধা মূলে দিছো এইটো লাষ্টত বেচা নেগাল এইটো ৰাখা আৰু টকা 500 দে আমাৰ দৰে দুখীয়া মানুহ টাকা ক'ত পাম হে আছে দে অলব সিদিনা আমাৰ আগতে পুলিচ কাইকেৰে টকা 500 নিদিলা দিছি এত পইচা খৰচ কৰি মই মাছ খাম খাবা লাগবো তুহাত ধৰি আমাৰ এই অৱস্থা আমাৰ ধৰি বৈৰেত ধৰি আগতে সকলে মোক মৰম কৰি মাছ কিনছিল এতিয়া হেডমাষ্টাৰৰ ঘৈণীয়েকক অপহৰণ কৰা বুলি মোৰ কাষ্টমাৰ ফাটি কাষ্টমাৰ খাতিল আমাৰ কি হ'ল টকা 500 দে আৰু মাছটো ৰাখা 600 টকা হয় তুনাৰ বুলিহে মূল দামত দিছো যা যদি যাৰ পেৰে বিজাল ধৰিবা নাই পান্নি নি গুবাম ধৰি এ যি কৰ কৰা কিন্তু টকা 500 দে আৰু মাছটো ৰাখা অলপ ৰ'ব এই বৰি ভুল কৰছো না মাই দিবাতো লাগবই মোৰ কপালত খাইছে না ধন নাই দক দেখ ঐ বিয়া কেই নাই অপু ঠাট্টা কৈছে না কি কি ফাল্টু কথা কয় হে বিয়া কেই না বুলি ক'লে ঠাট্টা কৰা হয় নেকি বিয়া ঠিক হৈ থকা বুলি নকৈছিলি তোৰ তিৰিৰ কৃপাত মোৰ বিয়া ভাঙিলতো কি আছো না অস্ত্ৰকা দে বচোন ব যেই তোৰ তিৰি গাঁৱত প্ৰচাৰ কৰি ফেলিলা যে অপু হেডমাষ্টাৰৰ তিৰিক অপহৰণ কৰছি সিন্নাই মোৰ চব চেছ ভুলটো ভাঙা ভাঙি হ'ল দেখোনে খানা ধে হ'ল ৰাইজৰ মাজত নহয় হৰেণ দাদাৰ কাষ্টমাৰ ফাটিল মোৰো বিয়া ভাঙিল তোৰ তিৰি ভাই জ্বালা দিছি দে পাৰাখিনি দিছি মোৰ তিৰিটো আব্ৰা বুলি জানাই দেখোন আব্ৰা হয়তো খাইছি আমাক এইটো খেদ পাৰা যদি কম্ভাই এটা চালু হান চাই আৰু একবাৰ বিয়া নকৰাই কিয়া ও পেহী আপনি কি আইছি যাক যাক কিয় যাব লাগে মাইকিত নে হেদি নেছিল ঘৰ পেৰে ও মায়ে একদিন মোক খেদি দিছি মই একদিন খেদি দিছো হিচাপ কাটা কাটি ও মাই হেগলা নুবুজে আপনি যাক সোনকালে নহলি মাই আপনাক উইলে দিব উইলে দিলে গুচি যাম ও আজি উলে নেদে বেলেগ এটাই কাম কৰব গজি আছে গোটাই কি করবো এ দুই গালে দুই চৰ মারব বুলি গজি আছে যাক আপনি সোনকালে চাউন দেচোন কি করে হাংকে নকপু পেহী হাই প্ৰেছাৰ থাকবে পাৰে মায়ের কিন্তু মস্ত বল ও ঘুমাওতে ঘুমাওতে শকতো হয়েছি না আপনার গবজা মারি ধরলি লস্তৰ করবে পারবে রে নহয় ঐ কি বকি আছা হে তই গেলি নাইৰ পেৰে তই পেহী দাউরুক আপনি কিয় আহিছা আমাৰ ঘৰো মারবি নাকি নামরা কিয় মার মায়ের খাবাই আইসবি পাগেলি মই কলো বুলি মাৰবা পাৰিম তো আইছা আজি তই মোৰ মনটো পাতলা বসছি দে ইতা ব অ কিয়ে দাদি
কি ভাবি ভাবি আহি আছা মাছটো কাটি কুটি ভলাৰ ঘৈণীয়েকৰ হাতত দি আহিলো পইচাটো পইচা মই নানাকে আহি পুৰা 500 টকা আনিছো দিবা পাছি নহে পাৰিব বুলি ভাবা নাছিলো মাছটোও বয়া অহা নবা নাছিল এনাই গেলিও গেল বুলিয়ে দিবা গেছো আহিল দেখোন 2 পইচা হ'লিও কথাটো বয়া কৰিলি নেকি দাদি কিবা বয়া ভলাই তোৰ লগত কাজিয়া কৰিব নেকি যাৱে আমি খাতি খোৱা মানুহ সি মোক মাৰিব ময়ো তাক মাৰি হয়ে দাদি আমি খাতি খোৱা মানুহখিনিৰ কাজিয়া পেচালত বাদে আৰু কি আছে হয় না পইচাটো পালো যেতাই আপোনো ঐ ইমানকৈ কি ভাৱত বিভোৰ হৈ আছ ইমানকৈ ভাৱত বিভোৰ হৈ থাকিলে মুখেৰে মাখি সোমাই যাব গম পাবি হেৰিয়ে তোৰ বিয়াখন নহয় নেকি হা জানো হ'ব নিশ্চয় আৰু মোৰ বিয়া হ'লেতো কাহিনীয়ে শেষ কি কাহিনীয়ে বৰা এখন তোৰ বিয়াখন হ'লে ভাই ভাল আছিলে তোৰ লগতে একেলগে মোৰ বিয়াখন পাতিব পাৰিলো হয় পাতিম দে লগে ভাগে পাতিম পিছে এটা কথা তোৰতো সুনীতা ঠিক হৈ আছে মোৰ যে কইনাই ঠিক হোৱা নাই বিচৰিম দেই মোৰো সেইটো কেঞ্চেল মোৰো বিচৰিব লাগিব কিয় সুনীতা কেঞ্চেল তহঁতৰে ভাল দে প্ৰেমিকা কাপোৰ সলোৱা দি সলাব পাৰ সেইটো আফত বস্তুৱেই এই মিগুৰমা অহ এইতে মাছ আছে দেই নৰসিংহৰে আনিছিল নামান কুয়া হৈছিল হ'লেও জ্বালা তালা দিয়াই মস্ত সোৱাদ হৈছিল মাছ ক'ত পালি অ এই ভেটি খোৱা আনি হৈছে দেই ভেটি খোৱা অঁ কিবা MLA মিনিষ্টাৰ হ'লে নাকি কুলি ভেটি দে এইটো হৰেণ মাছ বেপাৰী ঘৰত আহি দি গেছি কিয়া ইতিয়াহে ভাবি ভাবি কাৰণটো পাইছো ভাই কি বা কাৰণ DSP ছাৰক আমাৰ খুৰা বুলি মাতি মই লগালাক না বাচা তোক আৰু ধৰি নিব বুলি ভেটি দি গেছি হয় 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 ঠিক ধৰিছে ই হয় এটা কাম কৰচোন মালতীকো মাতি আনচোন আমি তাইক এটা থেংক ইউ দিওঁ বুধেশ্বৰকো আগ পিছ দিবি ভৌকা মাছ বুধেশ্বৰে নাপালি মালতীক কিয় থেংক ইউ দিব খিলি খিলি আইছে ব্ৰইলাৰৰ দাম কমছে সেই দৌৰি আনিছে 1 কেজি কাটা মাংসৰ দাম 100 টকা থনথইনা 50 টকা এখন ধৰিলে দিছো আৰু আধা কেজি গৰম মাংস লৈ আনিছো আধা কেজি কিয় আনিছে এক পোৱা হলি হলাক হৈ খাই দাম কমছে মই বুঢ়া বুঢ়ীৰ চকুত কিনিলো কলজা ভাতাৰ চকুত আৰু কম বোলে শুনা মতে কলজা ভাতাৰ চকুত 80 টকা কেজি বোলে হয় না মই কলজা ভাতা চকটো দেখাই নাই দিয়ক নিম দে একদিন কিনো যাবি এথেন দুই এখন দোকান বাচছে আজি 10 বছৰ আগক লগি মাত্ৰ তাতে এখনে দোকান সেইখন হৈছে জয়কাৰ ফুলৰি আৰু মদৰ দোকান সেই কলজা ভাতাৰ চক চকটোৰ নাম কলজা ভাতাৰ চক কিয় হ'ল দিয়ক নহব সেইখন দোকানত বহু চেংৰা চলি ফুলৰি আৰু মদ খাই খাই কলজা ফাটি মৰি গৈছে তেথেনৰ পৰা সেই চকটোৰ নাম কলজা ফাটাৰ চক নাজং দিয়ক কলজা ভাতাৰ চকক চাইবাৰ মন নাই মাংস 80 টকা কিয় বিনা পইচাই দিলিও সেই চকক যাওয়া দৰকাৰ নাই কিয় সেই কলজা ভাতা পানী আপনি খাওয়া করলি মই মরিবা নালগিব নাখং যা কলজা ভাতা পানী যা এথেন মাংসখিনি ভালকে বান্ধলি পুলিচ ঘূৰাই দিয়া 500 টকাটো ইমান ধুনীয়াকৈ সাঁচি থৈছিলো আজি দিবা লগা হ'ল হৰেণ মাছ বেপাৰীক দিয়া বুলি ক'লেও এখেতৰ খং উঠব মায়ে ক'লাক তাক নকবি তাক এনাই দিয়া বুলি কবি মানুহটোক শাস্তি দি ভাল লগা নাই কিন্তু কি হা তুমি মিগুৰমা ইমান মাতি আছে তোমাক আগবাঢ়াইবা নৰ কিয় মাতি আছে কবাতো নৰো গেলিহে গম পাবা আহা আহা নৰসিংহ দি ৰান্ধি না সেই ধৰি মাছৰ জোলখন ভাল হৈছে দেই হয় 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 এই মালতী বৰ ভাল কুক তাই বৰ বঢ়িয়া ৰান্ধে সেইদিনা সেই জয়কান্ত মামা আহোঁতে কোমোৰাৰে মাংস অকণ ৰান্ধিছিল কি অপূৰ্ব সোৱাদ হয়তো দেই ভাই মালতী আব্ৰা জাব্ৰা হ'ব পাৰে ভাল ৰান্ধে কিন্তু তাই আব্ৰাও আব্ৰা মস্ত আব্ৰা অলপ চালু হ'লে ভাল হয় বান্দাৰ সেনা আব্ৰা তোৰ কপালত নাই মই কপালে এতিয়া আব্ৰা পাইছো তাকে নকয় এতিয়া কবি কি মই তো আব্ৰা বিয়া নকৰাও নকৰিবি চালু বিয়া কৰবি চালুটো তোৰ লগত পটকে বিয়াও নহয় সুনীতা ফাটি নাগা চুলিটা ফাটা নাই মইহে ফাটি আহিছো
চুৰিটাতকে চালু আপি বিয়া কৰাম আব্ৰা আপি বিয়া কৰবা লাগলি পোহান আপিটোৰ আপিটোকে বিয়া কৰলো হৈ হয়তো দে আব্ৰাক ঠগাবি তই বিয়াটো নকৰ চালুক বিয়া কৰবি ঠগাব নাৰাজি তোৰ দৰে আমাৰ আব্ৰাক ঠগ স্বভাৱ নাই বন্ধ কৰ তই 24 ঘণ্টা কিমান কাজিয়া কৰি থাক এনেকে যদি কাজিয়া কৰি থাক ইয়াৰ পৰা যা হয়তো দে এই আবেলিৰ মৰত তোলৈ কাজিয়া কৰি থকাতকে জয় ভাল মোক মাতছিল দাদা অঁ এই তোমাক মাতিছিলোঁ ৰ'বা ৰ'বা এইখন লোৱা কিয় দিছি এখন এইখন